হেপাহৰ ৰঙালী বিহুৰ বাবে গগনা বনোৱাত ব্যস্ত ডিব্ৰুগড় কলাখোৱাৰ ভোগেশ্বৰ গগৈ। এটা বছৰ পূৰ্বে কাটি ধোৱা চাঙত তুলি থোৱা আগলি বাঁহডাল এতিয়া নমাবৰ সময় হ'ল। নাচনীও সাজু হৈছে চেনায়ে দিয়া মৰমৰ গগনা পাতখোপাত গুজিবলৈ। হেপাহৰ ৰঙালী দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে আহৰি নোহোৱা হৈছে শিল্পীসকলৰ। ডিব্ৰুগড় কলাখোৱাৰ বাঁহবাৰী গাঁৱৰ এগৰাকী শিল্পী ভোগেশ্বৰ গগৈ এতিয়া ব্যস্ত হৈ পৰিছে গগনা বনোৱাত। প্ৰায় ২২ বছৰ ধৰি গগনা বনাই আহিছে এই ব্যক্তিজনে। এই বছৰো কোনো ব্যতিক্ৰম নহয়। বিভিন্ন ঠাইৰ পৰা আহিছে গগনাৰ অৰ্ডাৰ। প্ৰায় শতাধিক লাহৰী গগনা বনোৱাত ব্যস্ত হৈ পৰিছে ব্যক্তিজন। কিদৰে গগনা প্ৰস্তুত কৰিছে শুনক তেওঁৰ মুখেৰে। নমস্কাৰ, মোৰ নাম শ্ৰী ভোগেশ্বৰ গগৈ। মই বৰ্তমান লাহৰী গগনা বনাই আছোঁ। বিহুৰ বাবে প্ৰস্তুতি চলি আছে যথেষ্ট উদ্যমত। এইবাৰ মোৰ অৰ্ডাৰ পৰিছে ২০০খন গগনা। এই ২০০খন গগনাৰ ভিতৰত এতিয়া ইতিমধ্যে ১৫০খন গগনা প্ৰস্তুত হৈছে আৰু প্ৰায় ৫০খন গগনা বাকী আছে। সেয়েহে বৰ্তমান লাগি আছোঁ। এতিয়া মই যিবিলাক গগনা বনোৱা হৈছে লাহৰী গগনা হয়। এইবিলাক লাহৰী গগনাই বনাই আছোঁ বৰ্তমান। প্ৰায় ২০-২২ বছৰ ধৰি মই গগনা বনাই আছোঁ। বিহুতে মই গগনা বনাওঁ, গাঁৱৰ ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালীবিলাকো দিওঁ, অৰ্ডাৰ আহে অৰ্ডাৰ ভাগেও দিওঁ। এই গগনাটো প্ৰস্তুতি মানে এনেধৰণৰ, আগৰ দিনত কৈছিলে যে বৰতোলা চুঙাই মানে গগনা বনালে ভাল মাত ওলায়। প্ৰকৃততে সেইটো হয়, কিন্তু আমি এতিয়া বৰ্তমান বৰতোলা চুঙা নাই। সেয়েহে আগতীয়াকৈ প্ৰায় এবছৰৰ আগতে বাঁহটো ৰেডি কৰি থওঁ আমি। ধোঁৱা চাঙত কাটি তাক ধুনীয়াকৈ মানে আলান ধুই যাতে জুই টাপত শুকায় তেনেকৈ বাঁহটো শুকুৱাই থোৱা থাকে। জাতি বাঁহৰ সাধাৰণতে লোৱা হয়। জাতি বাঁহৰ আগলি বাঁহৰ লাহৰী গগনা বুলি কয়। আচলতে আগলিহে, গুৰিডোখৰ নহয়। গতিকেলৈ এই গগনাবিলাক আমি জাতি বাঁহৰে বনোৱা হয় সাধাৰণতে। গগনাখনৰ এই আগভাগক আচলতে আমাৰ বুঢ়া আঙুলিয়ে যিটো বজোৱা হয় সেইডোখৰক আগেই বুলি কোৱা হয়। খালি ইয়াত এটা কথা আছে কি, দুফালে দুচটি মাজতে এচটি, ৩ চটি গগনা হ'ব লাগিব। মাজতে এচটি থাকিব আৰু দুফালে দুচটি থাকিব। আৰু মাজৰ চটিটো সাধাৰণতে হলি বুলি কোৱা হয়। ইয়াক এটা হলি, ইয়াৰ প্ৰায় ক্ৰমান্বয়ে জোঙাকৈ বেজী আগটোলিশাকে জোঙাকৈ চাচি লৈ গৈ ইয়াক নিব লাগিব। আৰু মাত ওলাবৰ কাৰণে আমি জিভা, সাধাৰণতে যিখন পাখি বুলি কোৱা হয়, এই পাখি বুলি কোৱা হয়, ইয়াত পাখি লগোৱা আছে। এই পাখি নলগালে কিন্তু মাত নোলায়, পাখি লগাব লাগিব। পাখি ইয়াত বতাহটো ধ্বনি হ'ব। বতাহটো ধ্বনি হ'লে মানে তাৰ মাতটো এই হলিডালেদি মাতটো ওলাই আহে। ইভাগে বিশেষ মানে ইয়াত আমাৰ এইডোখৰ খোপাত, নাচনীসকলৰ খোপাত গুজি ল'বৰ কাৰণে এইটো ধুনীয়াকৈ চাচি দিয়া হয়। চাচি যাতে বিহুত নাচিবৰ কাৰণে তেওঁলোকে খোপাত গুজি ল'ব পৰাকৈ এইখিনি সুবিধা কৰি দিয়া হয়। আৰু ইয়াক পাখিবিলাক সাধাৰণতে কিছুমানে জিভা বুলি কয়, জিভা বুলি কয়। আমি সাধাৰণতে পাখি বা জিভা দুয়োটাই কোৱা হয়। ডিব্ৰুগড়ৰ পৰা দিবাকৰ দত্তৰ ৰিপৰ্ট, DB নিউজ।